ফাইনালি আজি 10:30 বজাতে ৰিজাল্ট দি দিব মেট্ৰিকৰ ৰিজাল্ট কিন্তু আজি দি দিব মই আপোনালোকক এতিয়া এই মোবাইল ফোনৰ জৰিয়তে লাইভ প্ৰুফ দেখুৱাই দিম চাওক যদি আপোনালোকৰ যি সেৱাৰ যেটো আপোনাৰ এপ চাওক মই আপোনালোকক লক্ষ্য কৰি দিছো ইয়াতে চাওক সেৱাৰ যেটো এপ আছিল ইয়াতে কিন্তু পপ আপ আহি গৈছে অৰ্থাৎ যদি আপোনাৰ এপটো ইনষ্টল কৰা আছিল তেনে ক্ষেত্ৰত ইয়াতে কিন্তু আহি গৈছে যে সেৱা এসএসএলসি এক্সাম ৰিজাল্ট 2024 ইয়াতে ৰিজাল্ট টুডে এট 10:30 am অর্থাৎ 10:30 বজাতে আপুনি ৰিজাল্ট চাব পাৰিব আৰু ইয়াৰ আগতীয়াকৈ কিন্তু আপুনি চেক কৰিব পাৰিব কেনেকৈ চাব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে হবিহেক এইটো ভিডিঅ'ত জনাই দিম সেই ভিডিঅ'টো বুলি কৈ আছে বহুত ইম্পৰ্টেন্ট আপোনালোকে ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰি দিয়ক কিয়নো আজি কিন্তু ৰিজাল্ট দিব 10:30 বজাত অলপ পিছতে ৰিজাল্ট চাব পাৰিব কেনেকৈ চাব মই আপোনালোকক জনাই দিছো এপৰ জৰিয়তে যদি চাই তেনে ক্ষেত্ৰত চাওক ইয়াতে প্রথম উপরে যেটো লিখা আছে যদি এপটো আপনি ওপেন করে রেজিস্টার করে প্লে স্টোরত সেবা এসএসএলসি রিজাল্ট 2024 মারিলে প্রথম যেটো এপ আহিব এটো ইনস্টল কৰিব কারেন্ট ইয়ার্স রিজাল্টত ক্লিক কৰিব লাগিব চাওক ইয়াতে কারেন্ট ইয়ার রিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াতে এনেকৈ আহিছে যে আপোনাৰ কি লিখা আছে মই জনাই আছো এসএসএলসি এক্সাম রিজাল্ট 2024 টু বি অ্যানাউন্সড এট 10:30 am এতিয়া কিন্তু আহিব আৰু যেতিয়া লাইভ কৰি দিব ইয়াতে আপুনি ক্লিক হেয়াৰ এনেকৈ কৰি দিব মই আপোনালোকক দেখুৱাই আছো কেনেকৈ আপুনি এপৰ জৰিয়তে কৰিব এপৰ জৰিয়তে যদি আপুনি কৰে এনেকৈ কৰিব মই দেখুৱাই আছো সব দেখুৱাই আছো আপোনালোকে লক্ষ্য কৰিব পাৰিছে ক্লিক হেয়াৰত ক্লিক কৰি দিলে লগ লগে এন্টাৰ ৰোল আৰু এন্টাৰ নাম্বাৰ এটা সব ৰোল নাম্বাৰ বহুৱাই ক্যাপচাটো দি আপুনি ইয়াতে গেট ৰিজাল্টত ক্লিক কৰিব মই লাইভ প্ৰুফ দেখুৱাই দি আছো অলপ লাইনত থাকক চাওক মই এটা ৰোল নং এন্টাৰ কৰি দিছো এন্টাৰ কৰি যেতে গেট ৰিজাল্টত ক্লিক কৰিলু চাওক ইয়াতে ৰিজাল্ট চাৰ্টটো আপুনি লক্ষ্য কৰিব পাৰিছে চাওক ইয়াতে ৰিজাল্টটো কিন্তু আহি গৈছে সো এনেকৈ আপুনি ৰিজাল্ট চেক কৰক আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ৰিজাল্ট চেক কৰক আৰু ভিডিঅ'টো সকলোকে শেয়াৰ কৰি দিয়ক আৰু মই যি ওয়েবসাইটৰ জৰিয়তে ৰিজাল্ট চেক কৰে তাৰ মই ভিডিঅ' ডেসক্ৰিপচন বক্সত লিংকটো দি ৰাখিছো সেই ভিডিঅ'টো চাই আপুনি ৰিজাল্ট চেক কৰক সো আজিলৈ মানে ধন্যবাদ